মানে কি হ'ল কি আৰু লেয়াৰ কৈছো নহয় লেয়াৰ কৈছো মানে একেবাৰে লেয়াৰ কৰি মানে মানে কি চিষ্টেম মানে মই তো কথা আছে তেতিয়ালৈ কথা আছে আৰু কি কমছে মই লেয়াৰ কৈছো মানে বেছি দিন কোনো লগে আজি আমি কৰিম কেনেকা পাতি কৰিম আমি তাতে ইনভেস্ট প্লান কৰিম মানে বেছি কথা দেখোন কই কি মানে কথা মানে এই লাফি কই যাও মানে ঠিক আছে কম বেছি করে বেশি পানি দাও ya মানে সেটা ক্লিয়ার হবে এটি পানি ক্লিয়ার হয়ে যাবে এই গাড়ী গ'লহি এইটো তাত পদূলিত আছে মাল উঠাই আছে তাত অকণমান আছে বোলে এটা চৰাই বেপাৰী আছে আৰু এটা লাফু বেপাৰী এঠাইত চৰাই উঠিব তাৰপিছতে আৰু লাফু আমাৰ বেপাৰী কম নহয় চৰাই উঠে লাফু এতিয়া মোৰ 4 হুইল ট্ৰাকখনত উঠি কিনে যাওঁ উপায় নাই যাবতো লাগিবই কেৰি বেগ আনিব দিছিলোঁ পাহৰি গ'লে বোলে এজনৰ কাৰণে আনিছিলে তাকে মোক দি দিলে এতিয়া সেইটোকে লৈ যাওঁ আৰু উপায় নাই এইটো আমাৰ গাঁৱৰে মানুহ এজন পুৰা জগিং কৰি আছে চাই লওক অহা কৰি থাকে ঠিক মই লাফু দিব অহা টাইমতে তেখেতে দৌৰিবলৈ আহে চাব পাৰে মই লাফু যেতিয়া দিবলৈ আহে তেখেতেও প্ৰায় লগে পায় আৰু আপোনালোকে ভিডিঅ'ত দেখি পাই থাকিব চাই থাকিলে এতিয়া যাওঁগৈ ঘৰলৈ বহুত কাম আছে বেছিদিন নাই জানুৱাৰী আহিলে মাঘ বিহু আহিলে মাঘ বিহুতে ঘূৰি ফুৰিব লাগিব আজি বহুত কাম আছে ঘূৰি ফুৰা কাম আছে ঘৰত সকলোৱে মিলি ঘৰতে ঘূৰি ফুৰিম আজি পৰিয়ালে মিলি খৰি তেনেকৈ ফালিবলৈ নাই বাঁহৰ খৰি আছে কিছুমান সেইকেইটা টুকুৰা টুকুৰি হ'ব ফালিবলৈ হ'লে এটা তেনেকুৱা আছে ইমান ডাঙৰ তেনেকুৱা নাই ডাঙৰ গছ তেনেকুৱা নাই আৰু এতিয়া যাওঁ বহুত খালী অলপ দি অহাৰ পিছত খালী লাগে সেয়া চব শুই গোটেই মানুহ ঘৰে ঘৰে আছে ইপিনে পদূলি দীঘল আমাৰ এইখিনিত ঠাণ্ডাতে খুব লাগিছে এতিয়া ঘৰৰ পৰিয়াল সকলোৱে মা দেউতা মানুহ চবে জুই পৈ আছে তেতিয়া যায় আৰু গৰম চাহ খাবলৈ পাম কথাই নাই আৰু চবে একেলগে উঠিছে যেতিয়া আৰু একেলগে থাকিবই লাফু কাঢ়িব গোটেই পৰিয়ালে উঠিব লাগে আমাৰ উপায় নাই লাফু কাঢ়ি থাকে লাফু চাফা কৰি থাকিব জুখি থাকিব সোমাই থাকিব তেনেকুৱা আৰু মানুহ বহুত বেছি থাকিলে ভাল কম থাকিলে খুব ৰাতিতে উঠিব লাগে বেছি থাকিলে অলপমান শুবলৈ পায় নিচিনা ঠিক তেনেকুৱা আমাৰ ঘৰত 3:30 হৈছে এতিয়া বেছি পটাপট উঠিব লগা হৈছে 3:30 কেতিয়াবা 4:30 তেনেকুৱা আৰু মাল চাই কিমান ওলাব আজি কিমান হাৰ্ভেষ্টিং হ'ব সেইটো চাই চিন্তি পুৰা প্ৰায় এতিয়া মোৰ ইয়াত খে আছিলে আপোনালোকে আগৰ ভিডিঅ' দেখি পাইছিলে সেইটো উঠাই ইয়াত খে বুজালোঁ সেইটো প্ৰায় 70% মান হৈছে আৰু মোক 4-5 গাড়ীমান লাগিব গাড়ী অহা বছৰৰ কাৰণে এইটো কাটি থৈ দিয়া আছে এইফালে আৰু কাটিবলৈ আছে পুৰণি খেৰ হয় জমাই থৈ দিয়া আছে এইটো পুঁজিৰ পৰা ইয়াত ওলাই থৈ দিয়া আছিলে এইটো কাটিব লাগে আৰু এইটো মই কাটি থৈ দিয়া অলৰেডি আমাৰ ঘৰটো আমাৰ লোকেল বেৰা লোকেল ঘৰ আৰু পাৰে ফাইনেলি পদূলি আহি পালোঁ